পাহাৰতেই তেওঁলোকৰ জন্ম পাৰ কৰিছে শৈশৱ যৌৱন পাহাৰে তেওঁলোকক দিয়ে জীৱন ধাৰণৰ প্ৰণালী প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত পাহাৰৰ নিৰ্ভেজাল জীৱন আন্তৰ্জাতিক পৰ্বত দিৱসত অৰুণাচলৰ দুৰ্গম লংভি গাঁৱৰ ওপৰত NKTVৰ আলোকপাত আজি আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস আৰু এই আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱসৰ দিনা আমি আজি উপস্থিত আছো ঐতিহাসিক পাটকাই পৰ্বতত মই আছো অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ যি নামপুঙৰ কাষৰীয়া নামপুঙৰ এখন লংভি বুলি এখন গাঁৱত আৰু এটা কথা উল্লেখ কৰিম যে জীৱনৰ বাবে পাহাৰ গুৰুত্ব হয় এক গুৰুত্ব আৰু সেই গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 11 ডিসেম্বৰ দিনা আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস হিচাপে উদযাপন কৰা হয় অৰুণাচল প্ৰদেশৰ চাংলাং জিলা আৱৰি আছে বিশাল পাটকাই পাহাৰে ভাৰত ম্যানমাৰ সীমান্তত অৱস্থিত এই পাহাৰৰ আছে ভৌগোলিক দিশৰ পৰা অপৰিসীম গুৰুত্ব এই পাটকাই পাহাৰ পাৰ হৈ চীন দেশৰ পৰা চাউলুং চুকাফাৰ নেতৃত্বত অসমত প্ৰৱেশ কৰিছিল আহোমসকলৰ উপৰি পুৰুষে এই পাটকাই পাহাৰৰ এক মনোৰম জনপদ লংভি টাংচা জনগোষ্ঠীৰ বসতি প্ৰধান গাঁও লংভি এতিয়াও আধুনিকতাই গাঁওখনত স্পৰ্শ কৰিবলৈ আছে বহু বাকী গাঁওখনৰ আৱাসী 50 ঘৰ লোকৰ পাহাৰে হৈছে জীৱনৰ সকলো লংভিৰ নৈসৰ্গিক শোভাই কেইবা শতিকা জুৰি বান্ধি ৰাখিছে গাঁওখনৰ বাসিন্দাসকলক পাহাৰৰ পৰিৱেশে একাত্ম কৰি তুলিছে তেওঁলোকক গাঁওখনৰ কাষেদি একাবেকা পথেৰে বৈ গৈছে তেৰিক নামৰ এখন সৰু পাহাৰীয়া নৈ গাঁওখনৰ খোৱাপানীৰ উৎস হৈছে এই নৈখন কিয় লংভি এৰি নাযায় ব্যাখ্যা দিলে লংভিৰ গাঁও বুঢ়া জংগ্ৰেম জুগলিয়ে এনেতো কেতিয়াবা দুখ কষ্ট বি পাওঁ মাজে সময়ে যে হ'লে বি প্ৰায় বেছিভাগ আমি পানী হাৱা ভাল বতাহ পাই কিনে আমি ভালে থাকি আছো পঢ়া শুনাতে অলপ তকলিফ পায় কিলে কুলে স্কুল দূৰ থাকে না এইটো কাৰণে এনেতো সিটিতে কেতিয়া থাকা নাই হ'লে বি এতিয়া পাহাৰতে থাকি কিন্তু পাহাৰ লাইফটো ভাল আছে বাচ্চাৰ পৰা এতিয়া লগে ডাঙৰ হোৱা লগে ইয়াত মাউণ্টেইন এৰিয়া পাহাৰ জেগাৰ পৰা দীঘল ডাঙৰ হোৱা এইটো হিচাপতে মই চোৱা এটা মোকে বহুত ভালে লাগে পছন্দ আছে কিলে কুলে আমি পাহাৰত থকা বাজাৰ পৰা আমি ফ্ৰেছ এয়াৰ প্ৰায় ফ্ৰেছ ৱাটাৰ পোৱা এইটো দ্বাৰা আমি যোনটো সিটি লাইফতে বহুত হাজাৰ বেমাৰ ক্ষেত্ৰত আলাগ বেমাৰ এইটো সব ওলায় পাহাৰৰ প্ৰতি থকা ভাল পোৱাৰ বাবে লংভি এৰি অন্য স্থানলৈ যাবলৈ ভাল নাপায় গাঁওখনৰ যুৱক যুৱতীয়ে পাহাৰ হৈছে বিশ্বৰ 15% জনসংখ্যাৰ আৱাসভূমি বিশ্বৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰায় অৰ্ধেক হটস্পট হৈছে পাহাৰত সেই পাহাৰৰ আছে এক অপৰিসীম গুৰুত্ব মানৱ জীৱনত পাহাৰৰ ভূমিকাৰ কথা সোঁৱৰাই দিবলৈ প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ জৰিয়তে পালন কৰি অহা হৈছে আন্তৰ্জাতিক পৰ্বত দিৱস আহক আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে সদায় সচেতন হওঁ পাহাৰ সংৰক্ষণ কৰিবলৈ অৰুণাচলৰ লংভি গাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট গৌতম গগৈৰ সৈতে প্ৰাঞ্জল ভূঞাৰ ৰিপৰ্ট NKTV+